নমস্কাৰ। আজি আমি ক্লাছ 9-ৰ চেপ্টাৰ নম্বৰ 3 স্থানাংক জ্যামিতিৰ এক্সাৰচাইজ 3.1টো চাম। ঠিক আছে, ক্লাছ 9 মেথছৰ 3.1ৰ আমাৰ প্ৰথম কুৱেশ্যনটো আমাক কি দিয়া আছে? প্ৰথম কুৱেশ্যনটো আমাক সুধিছে যে তোমাৰ পঢ়া মেজৰ ওপৰত থকা চাকিটোৰ অৱস্থান আন এজনক কেনেকৈ বৰ্ণনা কৰিবা। ঠিক আছে, এইটো চাবৰ কাৰণে আমি প্ৰথমতে কি কৰিম? টেবুল এখন ড্ৰ কৰি লওঁ। ঠিক আছে, আমাৰ পঢ়া টেবুলখন ড্ৰ কৰি লওঁ। ধৰি লৈছোঁ এখন আমাৰ হৈছে টেবুল। ঠিক আছে, এখন আমাৰ কি? টেবুল। টেবুলখনত এইটো যেনিবা আমাৰ ইয়াত আছে, যেনিবা আমাৰ চাকি এটা আছে। ঠিক আছে, এইটো চাকি। ঠিক আছে, চাকি বা লেম্প যিয়ে ধৰ আজিকালি আৰু লাইট বুলি কোৱা হয়, আগতে চাকি দিহে পঢ়িছিলে মানুহে। ঠিক আছে, গতিকে ধৰি লোৱা এইটো তোমাৰ টেবুলখনৰ এইটো কি বুলি কয়? বাওঁ হাত, হয় নে নহয়? বাওঁ ফালৰ বাওঁ ছাইড, আৰু এইটো কি বুলি কয়? ওপৰৰ ছাইড, ওপৰ দিশ, বা ওপৰ দিশ বুলি কয়, বা ওপৰ ছাইড বুলি ক'ব পাৰা। এতিয়া এই ওপৰৰ দিশৰ পৰা যেনিবা চাকিটো ধৰি লোৱা ইয়াত 20 চেণ্টিমিটাৰত আছে, 20 চেণ্টিমিটাৰ দূৰত্বত আছে, আৰু বাওঁ ফালৰ পৰা কিমানত আছে? 15 চেণ্টিমিটাৰ দূৰত্বত আছে। তুমি এতিয়া কেনেকৈ ক'বা কাৰোবাক যদি আন এজনক যে মোৰ পঢ়া টেবুলখনৰ পৰা চাকিটো বাওঁ হাতৰ পৰা 15 চেণ্টিমিটাৰ দূৰত আৰু ওপৰৰ দিশৰ পৰা 20 চেণ্টিমিটাৰ দূৰত্বত আছে। বুজি পালা? এনেকৈ বৰ্ণনা কৰিব লাগিব। নেক্সট আমি কুৱেশ্যন নম্বৰ 2টো চাম এতিয়া। কুৱেশ্যন নম্বৰ 2টো আমাক কি বুলি কৈছে? পথৰ নক্সা এটা আঁকিব কৈছে। ঠিক আছে, এখন মহানগৰত দুটা প্ৰধান পথ আছে, যি দুটা মহানগৰখনৰ কেন্দ্ৰস্থলত এটাৰ ওপৰে আনটোৰে পাৰ হৈ গৈছে। ঠিক আছে, এতিয়াও দুটা পথ আঁকি লওঁ। এটাৰ ওপৰত আনটোৰে পাৰ হৈ গৈছে বুলি কৈছে নহয়, কেন্দ্ৰস্থলত মহানগৰখনৰ। এইটো যেনিবা এটা পথ আমাৰ। ঠিক আছে, মহানগৰত আৰু এটা পথ আঁকিম আমি এনেকৈ। ঠিক আছে, এতিয়া এটাৰ পৰা আনটোৰে পাৰ হৈ গৈছে, হয় নে নহয়? এই পইণ্টটো এটাৰ পৰা আনটোৰে পাৰ হৈ গৈছে। এতিয়া ৰাস্তা দুটাৰ এটা উত্তৰ দক্ষিণ দিশত আৰু আনটো পূব পশ্চিম দিশত আছে। ধৰি লৈছোঁ আমি এইটো উত্তৰ দক্ষিণ দিশত আছে এইটো ৰাস্তাটো। ঠিক আছে, আৰু এই ৰাস্তাটো আমাৰ কি আছে? পূব আৰু পশ্চিম দিশত আছে। ঠিক আছে, এতিয়া পূব পশ্চিম দিশত আছে। মহানগৰখনৰ আন পথবোৰ এই ৰাস্তা দুটাৰ সমান্তৰালকৈ আছে। ঠিক আছে, এতিয়া যোনবিলাক আৰু বহুত পথ আছে মহানগৰত, গতিকে ইয়াৰ সমান্তৰালকৈ আছে। ঠিক আছে, মানে ইয়াৰ সমান্তৰালকৈ আছে, ইয়াৰ সমান্তৰালকৈ আছে, হয়নে নহয়? এতিয়া প্ৰতিটো দিশতে 5টাকৈ পথ আছে। ঠিক আছে, এতিয়া এইটো দিশতো 5টা পথ আছে, এইটো দিশতো 5টা পথ আছে। এতিয়া 5টা পথ আমি ইয়াত ড্ৰ কৰি লওঁ। এইটো হ'ল আমাৰ এটা পথ, এইটো 2 নম্বৰ পথ, এইটো 3 নম্বৰ পথ, হয় নে নহয়? তলফালত এনেকৈ আমি দুটা ড্ৰ কৰিম। টোটেল 5টা পথ আছে বুলি কৈছোঁ একেটা দিশতে। তো 4 নম্বৰ পথ, এইটো আমাৰ 5 নম্বৰ পথ। আকৌ এইটো দিশতো 5টা পথ আছে, হয় নে নহয়? গতিকে আমি এইফালে ড্ৰ কৰিম এটা, দুটা পথ, বা এইফালেও দুটা ড্ৰ কৰিব পাৰিব, 3টা ড্ৰ কৰিব পাৰিব। যোনটো ফালে তোমাৰ ইচ্ছা সেইফালে ড্ৰ কৰিব পাৰা। 5টা পথ। ঠিক আছে, এনেকৈ 5টা আছে, এনেকৈ 5টা আছে, হয় নে নহয়? এতিয়া এই পথকেইটাৰ মাজত দূৰত্ব আমাক কিমান বুলি কৈছে? প্ৰতিটো পথৰ মাজত দূৰত্ব, ইটোৰ পৰা সিটোৰ মাজত দূৰত্বটো আমাক কৈছে 200 মিটাৰ। ঠিক আছে, আৰু আমি ইয়াত 1 চেণ্টিমিটাৰ ইকুৱেল টু 200 মিটাৰ। ঠিক আছে, 200 মিটাৰ দূৰত্বত আছে। ঠিক আছে, এতিয়া প্ৰধান পথ আৰু আন পথবোৰ একেডাল সৰলৰেখাৰে দেখুৱাবা। ঠিক আছে, একেডাল সৰলৰেখাৰে দেখুৱাবা। ঠিক আছে, এতিয়া তোমাৰ মডেলটোত চাৰিআলি বহুত থাকিব। এইবিলাক চব আমাৰ কি হয়? চাৰিআলি হয় নহয়? য'ত 4টা ৰাস্তা আছে, হয় নহয়? এই পইণ্টটো যেনিবা ধৰি লোৱা ইয়াত 4টা চাৰিআলি হ'ল। তো এইফালৰ পৰা এটা ৰাস্তা আহিছে, এইফালৰ পৰা এটা ৰাস্তা আহিছে, এইফালৰ পৰা এটা আহিছে, এইফালৰ পৰা এটা আহিছে, হয় নহয়? গতিকে চাৰিআলি হয়, গোটেইখিনি আমাৰ কি হয়? চাৰিআলিয়ে হয়। বহুত থাকিব। এটা নিৰ্দিষ্ট চাৰিআলি এটা উত্তৰ দক্ষিণ দিশে আৰু আনটো পূব পশ্চিম দিশে যোৱা পথ দুটাক সৃষ্টি কৰিছে, দুটা পথে সৃষ্টি কৰিছে, হয় নহয়? মানে উত্তৰ দক্ষিণ দিশে যোৱা, পূব পশ্চিম দিশে যোৱা পথকেইটাই এই চাৰিআলিবিলাক সৃষ্টি কৰিছে, হয় নহয়? দুটা মানে উত্তৰ দক্ষিণ দিশে যোৱা এটা ৰাস্তাই আৰু পূব পশ্চিম দিশে যোৱা এটা ৰাস্তাই এইটো সেইটো কাটি পিনি সৃষ্টি কৰিছে। প্ৰতিটো চাৰিআলি তলত দিয়া ধৰণে বুজোৱা হ'ব। উত্তৰ দক্ষিণ মুৱাকৈ থকা 2 নং পথটো, এতিয়া উত্তৰ দক্ষিণ মুৱাকৈ, এই উত্তৰ দক্ষিণ মুৱাকৈ থকা 2 নং পথটো আৰু পূব পশ্চিম মুৱাকৈ থকা 5 নং পথটো, উত্তৰ দক্ষিণ মুৱাকৈ উত্তৰ ফালৰ পৰা যদি আহোঁ, হয় নহয়? উত্তৰৰ পৰা আহিলে 2 নং পথ আমাৰ কোনটো হ'ব? এইটো হ'ব। এইটো 1 নং পথ, এইটো 2 নং পথ, এইটো 3 নং পথ, এইটো 4 নং পথ, এইটো 5 নং পথ, হয় নহয়? উত্তৰ দক্ষিণ দিশে থকা 2 নং পথটো, ঠিক আছে, 2 নং পথটো আৰু পূব পশ্চিম মুৱাকৈ থকা 5 নং পথটো। এতিয়া পূব পশ্চিম কেনেকৈ আছে? এইফালৰ পৰা আছে 1 2 3 4, এইটো আমি এটা পথ ধৰিব লাগিব, 4 আৰু এইটো 5। ঠিক আছে, এইটো এটা পথে হয়, আৰু এইটো আমাৰ পথ হয়। 4, এইটো 5, এইটো 6 হ'ব। ঠিক আছে, এইটো 6 হ'ব। পূব পশ্চিম মুৱাকৈ থকা 5 নং পথটো, পথটো কোনো ঠাইত পৰস্পৰক ছেদ কৰিলে তেনে চাৰিআলিটোক আমি 2 আৰু 5ৰে ক'ম। এতিয়া যদি
উত্তৰ দক্ষিণ মহাকাশে থকা 2 নং পথ আৰু উত্তৰ দক্ষিণ মহাকাশে থকা 2 নং পথ এইটো আৰু পূব পশ্চিম মহাকাশে থকা 5 নং পথ এইটো এই পইণ্টটো ঠিক আছে এইটো যোনটো ছেট কৰিছে আমি কি বুলি কৈছে আমাক এইটো কৈছে 2 5 বুলি কৈছে 2, 5 বুলি কৈছে ঠিক আছে এই পইণ্টটো এই চাৰিআলিটো বুজা হ'ব এই প্ৰথা অনুসৰি তলত দিয়াকেইটা উলিওৱা এতিয়া ঠিক আছে এতিয়া চোৱা প্ৰথমৰটো কি বুলি কয় আমাৰ যদি আমাক এনেকৈ লিখা থাকে 2 আৰু 5 প্ৰথমৰটো আমাৰ এক্স কোঅৰ্ডিনেট হয় নহয় আৰু বা ভুজ বুলি কয় আৰু ছেকেণ্ডটোক আমাৰ ৱাই কোঅৰ্ডিনেট বা কুটি বুলি কয় হয় নহয় এতিয়া এক্স মানে আমাৰ কোনফালে চাওঁ আমি এইফালে চাওঁ সোঁহাতে হয় নহয় যেনিবা ধৰি লোৱা এটা সংখ্যা ৰেখা এডাল আছে এটা ৰেখা এডাল আছে সংখ্যা ৰেখাডাল যেনিবা অৰিজিন এইটো 1 2 3 4 ধৰি লোৱা 1 2 3 4 এতিয়া এক্স আমাৰ এইফালে আহি যায় গতিকে 2 পইণ্টটো ইয়াত আছে হয় নহয় আৰু ৱাই কেনেকৈ আহে আমাৰ ৱাইটো সদায় ওপৰলৈ যায় এটা যেনিবা সংখ্যা ৰেখা 0 এইটো 1 2 3 হয় নহয় 1 2 3 এতিয়া এই চাইডে আমাৰ ওপৰলৈ যায় হয় নহয় মানে প্ৰথমৰ কোঅৰ্ডিনেটটোক আমাৰ কি বুলি কোৱা হয় এক্স কোঅৰ্ডিনেট আৰু ছেকেণ্ডটো কোৱা হয় আমাৰ ৱাই কোঅৰ্ডিনেট বা ভুজ বা কুটি বুলিও কোৱা হয় এক্স কোঅৰ্ডিনেটক ভুজ এক্স স্থানাংক ৱাই স্থানাংক এক্স স্থানাংক কি বুলি কয় ভুজ বুলি কয় আৰু ৱাই স্থানাংক কুটি বুলি কয় নহয় জানো এতিয়া এই পইণ্টত 2 আৰু 5 আছে তাৰমানে কি ইয়াৰ এক্স কোঅৰ্ডিনেটটো 2 মানে এক্স স্থানাংকটো 2 আৰু 5 স্থানাংকটো 5 ঠিক আছে এতিয়া কিমানটা চাৰিআলি তুমি 4 3 বুলি বুজাবা এতিয়া চোৱা 4 3 4 মানে কি 4টো হৈছে আমাৰ এক্স এইটো যদি 2 হয় এতিয়া আমাৰ 4 কোনটো হ'ব 4 কোনটো হ'ব এইটো যদি 2 হয় এতিয়া 2 যদি হয় এইফালৰ পৰা যদি চোৱা হয় এইটো 1 এইটো 2 হয় নহয় এইটো 3 এইটো 4 এইটো 4 হ'ব আমাৰ হয় নহয় আৰু 3 আচ্ছা 1 2 3 4 এইটো হ'ব আমাৰ 4 এই লাইনডাল আমাৰ 4 হ'ব হয় নহয় তেতিয়াহ'লে 3টো কোনডাল হ'ব এতিয়া এই যদি এইটো 4 হয় এই চাইডে আৰু 3 কোনডাল হ'ব ওপৰ ফালৰ পৰা যদি ৰ'বা এইটো এনেকৈ যদি নোচোৱাকৈ তুমি যদি 4 3 যদি চোৱা এডাল 1 2 3 এইটো 4 হয় নহয় 4 আৰু এডাল 3 এডাল কোনডাল এইটো পইণ্ট আমাৰ 4 3 হ'ব হয় নহয় এই পইণ্টটো আমাৰ 4 3 হ'ব কাৰণ আমাক ইয়াত চৰি নহয় এইটো 4 3 নহয় কাৰণ আমাক কি বুলি কৈছিলে কাৰণ আমাক কি বুলি কৈছিলে 2 2 5 মানে কি বুজায় এইফালৰ 2 আৰু এইফালৰ 5 যদি 4 বুলি কয় এইফালৰ 4 আৰু এইফালৰ 3 4 3 আমাৰ কোনটো হ'ব এই পইণ্টটো হ'ব 4 3 এইটো হ'ব আমাৰ 4, 3 আৰু 3 4 কোনটো হ'ব এইফালৰ পৰা ক'লে কি হয় 3A2 হয় নহয় আমি ওপৰ ফালৰ পৰা চাইছিলোঁ 2 2 5 এইফালৰ পৰা ক'লে আমাৰ কি হৈ যাব 3A2 আৰু 4 আমাৰ A2 3 আৰু 4 এইটো পইণ্ট বুজি পালা 3 4 কেনেকৈ হ'ল কাৰণ আমি এইটো 2.5টো কেনেকৈ উলিয়াইছিলোঁ ওপৰ ফালৰ পৰা 2 নম্বৰডাল এইডাল হয় নহয় আৰু এইফালৰ পৰা কেই নম্বৰ আছিলে 5 নম্বৰডাল এইফালৰ 5 নম্বৰডাল এইডাল হয় তেনেকৈ যদি তুমি 3 4টো উলিওৱা আমি ওপৰ ফালৰ পৰা প্ৰথমে 3টো চাব লাগিব তাৰপিছত 4টো আমি এইফালৰ পৰা চাব লাগিব ওপৰ ফালৰ পৰা 3 নম্বৰ এডাল আৰু এইফালৰ পৰা 4 নম্বৰ এডাল এইটো পইণ্ট আহিলে বুজি পালা নেক্সট আমি অনুশীলনী 3.2টো চাম এতিয়া ঠিক আছে ইয়াতে অনুশীলনী 1.1টো 3.1টো শেষ হৈছে আমাৰ